বৰ্তমান গাইজ আহি একদম মূল গেটেদি সোমালোহি। সকলোকে নমস্কাৰ জনাইছো নতুন ভিডিঅ'লৈ মই মাধৱ আৰু বৰ্তমান আমি আছো আমাৰ টিয়কৰ আজি ঘৰখনত, কাৰণ কাইলৈ আমি যাম ঢকুৱাখানাৰ বাসুদেৱ থানলৈ। গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু আৰম্ভণিতে এটা কথা কৈ দিওঁ, যিসকলে আমাৰ ভিডিঅ'ছখিনি চাইছে খুব ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগলৈকে ভিডিঅ'ছখিনি চাব। কিন্তু এটা কথা কৈছোঁ ইয়াতে, আপোনালোকে যিসকলে চাইছে ভিডিঅ'ছখিনি তাৰে খুব কম সংখ্যকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে। তো মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আগতে, আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আজিও এতিয়াই ইণ্ট্ৰ দিছোঁ, কাৰণ কাইলৈ ৰাতিপুৱা আমি 4টা বজাতে আমি যাম, আৰু সেইবাবে বহুত মানে এটা জোচ লাগিব। তো এতিয়াই সেই জোচটো আমি লৈ লৈছোঁ এটা ইণ্ট্ৰ দি পেলাই। তো ব'লক আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আৰু নেক্সট যি আমি দেখুৱাবলৈ চেষ্টা কৰিম গোটেই ৰাতিপুৱা দেখুৱাম, আৰু আশা কৰোঁ চাই থাকিব। গুড মৰ্ণিং গাইজ, উঠিলোঁ আৰু বৰ্তমান বাজিছে প্ৰায় 2:19, ৰাতিপুৱা 2:19 বাজিছে, আৰু বৰ্তমান ৰৈ আছোঁ এইখিনিতে, বাহিৰত ওলাই আছোঁ অকণমান। আৰু 4টা বজাত গাড়ী আহিব, এতিয়া ঠাণ্ডা পৰিছে অলপ ওলাই আহিছোঁ বাহিৰত, গোটেইখিনি দেখুৱাইছোঁ দেখিছে, চাই থাকিব। তো গাইজ বৰ্তমান ওলালোঁ আৰু যাবলৈ, এতিয়া অলপ দেৰি পিছত যাম, গাড়ী আহিব এতিয়া, খাই বৈ লওঁ, তাৰপিছত গোটেইখিনি দেখুৱাম। গোটেই এন্ধাৰ হৈ আছে এতিয়া, বহুত ভাল লাগিব, নতুন এবাৰ অভিজ্ঞতা হ'ব এই ৰাতিখন। ৰাতি নহয় বাৰু, এতিয়া ৰাতিপুৱাই হ'ল, 4টা বাজি আছেতো, ভাল লাগিব, চাই থাকিব। গাইজ বৰ্তমান ৰাতিপুৱা বাজিছে 4:30, আৰু আমি এতিয়া গৈ আছোঁ। আমাৰ লগত মই গৈছোঁ, আমাৰ ভাইটি গৈছে, বা গৈছে, ভণ্টি গৈছে, খুৰী গৈছে, আৰু খুৰা গৈছে, আৰু দাদা এজন গৈছে কিনে। এতিয়া গৈ আছোঁ, গোটেই এন্ধাৰ দেখিছে গোটেইখন। প্ৰথমতে যাম আমি এতিয়া গৌৰীসাগৰ যাম, গৌৰীসাগৰত দাদা এজন দিব আমাৰ লগত, আৰু তাৰ পৰা ডাইৰেক্ট যাম বগীবিল হৈ বাসুদেৱ থান। চাই থাকিব। গুড মৰ্ণিং গাইজ, এতিয়া আহি পাই গ'লোঁ পেট্ৰলিয়াম এটাত আছোঁ, আবেলি ফুৱেল চেণ্টাৰ এইখিনিতে আছোঁ। আৰু এইখিনিতে এতিয়া অকণমান ৰৈ মেলি ৰিফ্ৰেছ হৈ লওঁ। ৰাতিপুৱা বাজিছে প্ৰায় 5:40, 5:40। তো চাই থাকিব গোটেইখিনি দেখুৱাইছোঁ গাইজ। ইয়াতে শিৱসাগৰৰ পৰা আমাৰ লগত দাদা আহিলে, আৰু এতিয়া আমি গৈ আছোঁ, আৰু মাজতে ৰৈছোঁ গৈছোঁৱে। খুব ধুনীয়া লাগিছে একদম, ৰাতিপুৱাই ঠাণ্ডা পৰিছে পূৰা, খালি কুঁৱলী নাই বাৰু। সেইফালে গাড়ী ৰৈ আছে, আৰু এখন চাই থাকিব, খুব ধুনীয়া লাগিছে আহি পেলাই। শিৱসাগৰ গাইজ বৰ্তমান দেখিছে আহি পাই গ'লোহি আমাৰ অসম বিখ্যাত বগীবিল দলং, আৰু ইমান ধুনীয়া চব, ইমান ধুনীয়া পৰিৱেশ, ব্ৰহ্মপুত্ৰ নদী এইফালে দেখিব পাৰিছে। এইখিনিতে আমি বৰ্তমান ৰৈছোঁ, আৰু খুব ধুনীয়া বতাহ এজাক মাৰি আছে, আৰু মানে বহুত ধুনীয়া লাগিছে এইফালে আহি পেলাই। এতিয়া প্ৰায় বাজিছে ৰাতিপুৱাৰ 6:47, আৰু এইটো খবৰ আমি আহি বগীবিল পাই গ'লে ৰাতিপুৱা গম পাইছোঁ। 4:30 বজাত আমি ওলাইছিলোঁ ঘৰৰ পৰা, আৰু এতিয়া ওলাই আহি জীৱনৰ প্ৰথমবাৰৰ বাবে বগীবিল দলঙত আহি ইয়াত ৰৈছোঁহি। ইমান দিনৰ পৰা শুনি আহিছিলোঁ বগীবিল দলঙৰ কথা, আৰু বহুত ধুনীয়া লাগিছে আহি পেলাই ইয়াত। মানে পৰিৱেশটো ইমান দূৰ দূৰণিলৈকে হৈ লাগিছে, গোটেই পাহাৰ, আৰু মানুহ আহি আছে ৰাতিপুৱাই খুব কম হৈছে বাৰু, কিন্তু সেইফালে কিবা আছে, বৰশী বাই আছে নেকি দূৰত, বহুত ধুনীয়া লাগিছে।
পালোহি ঢকুৱাখানা অলপমান গৈ পেলাই পামগৈ আমাৰ যি মূল স্থান আমি ভাবিছিলোঁ বাসুদেৱ থান আৰু গোটেইখন পথাৰ দূৰ দূৰণিলৈকে গোটেইখন মুকলি আৰু ৰাস্তাটো বহুত ধুনীয়া এইফালে একদম গাঁত নাই ধুনীয়া ৰাস্তা গৈ আছোঁ আৰু ল'ৰা ছোৱালীবোৰ সোনকালে আজি ওলাইছে স্কুললৈ কাৰণ স্কুল চাগে দূৰত চাইকেলত ওলাইছে আৰু চব এইফালে দেখিব পাইছে গোটেইখন আহি একদম জেগা পাই গ'লোহি এয়া গেট এখন দেখিছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ এইখন গেট আৰু এতিয়া এখন কোনোবা এখন জেগা লওঁ তাতে কাপোৰ চাপোৰ সলাই মেলি ধুনীয়াকৈ যাম আৰু চাই থাকিব বৰ্তমান গাইজ আহি একদম মূল গেটেদি সোমালোহি আৰু একদম ভিতৰত এইখিনিতে আছে দেখিছে আমাৰ পিছফালেই বাসুদেৱ থান নৰুৱা সত্ৰ এফালে গাঁৱলীয়া পৰিৱেশ আৰু খুব চাফ চিকুণ দেখিছে খুব পৰিপাটিকৈ ৰাখিছে আহি পেলাই খুব মানে ভাল লাগিছে এটা ধুনীয়া বতাহ মাৰি আছে চাই থাকিব গোটেইখন দেখুৱাই আছোঁ আৰু চক নে কি ধুনীয়া জেগা একদম গোটেইখন এইফালে নামঘৰ তাৰপিছত এইফালে ৰঙৰ উৎসৱ হ'বলৈ স্বাগতম ধুনীয়াকৈ লিখি থোৱা আছে এখন কিবা ৰংগমঞ্চ হ'ব মানে এইফালে কাপোৰ কানি সলাব পাৰিম নেকি এইফালে মানুহৰ ঘৰো আছে পিছে গোটেইখিনি দেখুৱাইছে দেখিছে এইফালে ৰাধা কৃষ্ণ একদম ধুনীয়াকৈ পেইণ্ট এটা কৰিছে এইফালে আছে সেইফালে মানে ইয়াত ধুনীয়া মানে আপোনাৰ গছ গছনিৰ পৰা ধৰি গোটেইখিনি একদম পৰিৱেশটো প্ৰাকৃতিক পৰিৱেশ যোনটো কওঁ ইয়াত একদম ভালকৈ আমি দেখিব পাইছোঁ আৰু অনুভৱ কৰিব পাৰিছোঁ বিশেষকৈ ইয়াত যিখিনি আমাৰ জেগা আছে যিসকল মানুহ ইয়ালৈ আহিছে বাহিৰৰ পৰা আহিছে আৰু খুব ধুনীয়া লাগিছে এতিয়া কাপোৰ কানি সলাই লগ পাই আছোঁ প্ৰায় বৰ্তমান গোটেই শৰাই সঁফুৰা দি আমি সেৱা কৰিলোঁ আৰু তাত ভিডিঅ' বনাবলৈ তেওঁলোকৰ মানে এলাও নাই সেইকাৰণে মই ভিডিঅ' বনোৱা নাই সেইখিনি এতিয়া এইখিনিতে আছে পৰিৱেশটো দেখুৱাইছোঁ সেইকাৰণে আশা কৰিছোঁ চাই ভালেই পাইছে পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ আৰু এইখিনিলৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই ক'ব খুজিছোঁ যে আপোনালোকে যিটো কমেণ্ট বক্স আছে তাতে এটা কমেণ্ট দি যাওক যে মই এনেকুৱা কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব লাগে নে কেনেকুৱা টপিকৰ ওপৰত মই কণ্টেণ্ট বনাব লাগে সেইটো ওপৰত আপোনালোকে ক'ব আৰু আশা কৰিছোঁ আপোনালোকে এই ভ্লগটো চাই ভাল পাই আছে আৰু আমি আৰু মানে ফুৰিবলৈ জেগা আছে সেইকাৰণে দেখুৱাম গোটেইখিনি তাৰ মাজতে কৈ থৈছোঁ কাৰণ যিসকলে চাই আছে সেইসকলক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এটা কমেণ্ট প্লিজ দি যাওক আৰু ছাবস্ক্ৰাইব কৰিব ইণ্ট্ৰত মই কৈছিলোঁৱে আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো সেয়াই যিসকলে চাইছে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কমেণ্টছত কিবা এটা হ'লেও কমেণ্ট দি যাওক যে কেনেকুৱা পাইছে আৰু কেনেকুৱা কণ্টেণ্ট বনাব লাগে আৰু চাব এটা চিনেমেটিক চাই লওক এতিয়া আমি ইয়াত থকা যিকেইটা হাঁহ আছে তাহাঁতক কিবা এটা খুৱাম নিজে নিজে ওচৰলৈ আহে এতিয়া বেয়াও লাগে একো নাছিলে মানে এতিয়া ৰুটি আনিছিলোঁ তাৰে অকণমান দিওঁ
ভাল পাব এতিয়া। আহি খুব ভাল লাগিলে আৰু আশা কৰোঁ আপোনালোকেও ইয়ালৈ আহিব, যিসকলে অহা নাই। অহাসকলে গম পাইছে ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া। এতিয়াতো আৰু ভাল হ'ল হয়তো আগতকৈ, কাৰণ ইয়াত ৰাস্তাও ধুনীয়া হ'ল এতিয়া আৰু বস্তুখিনি চাফ চিকুণ কৰি আহিছে, সেইটো ভাল লাগিছে চবতকৈ বেছি। মানুহসকলো বহুত ভাল আৰু মৰমীয়াল আচলতে। এইফালৰ মই কিন্তু এটা কথা মই সদায় ক'ম, এইটো মাজুলীত যাওঁতেও মোৰ তেনেকুৱা, ইয়াতো তেনেকুৱা মানুহখিনি বহুত মৰমীয়াল পাইছোঁ আৰু তেওঁলোকে বহুত ধুনীয়াকৈ আমাক সা সন্মানেৰে এতিয়া চাহ তাহ খোৱালে। আমি এতিয়া ওলাইছোঁ যাবলৈ ঘৰলৈ, মাজতে গৈ পেলাই কাঞ্চনজংঘা তালৈ যাম ৰিজৰ্টলৈ, আৰু তাৰপিছত আৰু ঘৰ যাম আৰু চাই থাকিব। ত' গাইজ বৰ্তমান আহি পালোহি কাঞ্চনজংঘা ৰিজৰ্ট। দেখিছে এইফালে আমাৰ ব্ৰহ্মপুত্ৰ আৰু এইখন ৰিজৰ্ট। প্ৰথম আহিছোঁ ইয়ালৈ। ধুনীয়াকৈ লিখা আছে আই লাভ কাঞ্চনজংঘা, আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে এগাল এইখিনিত এইবোৰ বস্তু আছে, জোলনা তোলনা আছে এইবোৰ। আৰু এইফালে এনেকুৱা কাৰ্টুনৰ কিছুমান ডৰিমন হওক, টম এণ্ড জেৰী যোনবোৰ আমি সৰুতে চাইছিলোঁ, সেইবোৰ তেনেকৈ থৈছে সৰু ল'ৰা ছোৱালীয়ে ফটো মাৰিবলৈ। আৰু এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, য'তে যাওঁ জুবিন দা আমাৰ লগত সদায় থাকিবই। আৰু এইফালে ব্ৰহ্মপুত্ৰ, সেইফালে বগীবিল দলং। আপোনালোক আহিব, খুব ধুনীয়া জেগা। এইফালে খোৱা বোৱা চব ব্যৱস্থা আছে ধুনীয়াকৈ, আৰু চাংঘৰ টাইপত বনাইছে কিছুমান বস্তু, বহুত বেলেগ বেলেগ ধৰণৰ। এতিয়া আমি যাওঁগৈ গাইজ। ইয়াতে আমাৰ আজিৰ ভ্লগটো এণ্ড কৰোঁ। আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে। আৰু এতিয়া আমি ডাইৰেক্ট ঘৰলৈ যাম, ক'তো ৰ'বা মেলা নহয়, আৰু ডাইৰেক্ট ঘৰলৈ যাম। গৈ মেলি থাকিম আৰু কাইলৈ আকৌ আমাৰ ঘৰলৈ যামগৈ, টিয়কলৈ যাম এতিয়া। তো ভাল লাগিল, আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰিব, বিশেষকৈ কমেণ্টটো কৰি যাব এতিয়া। আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।